হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। চ' আপোনালোকে জানে এটা ডাঙৰ নটিফিকেশ্যন আহি গ'ল অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। মই আজি 2-3 ডেইজৰ আগতে দুটা ভিডিঅ' আপলোড কৰিছিলোঁ। দুদিনৰ আগতেও পৰহি দিনাও কৰিছিলোঁ, তাৰ আগদিনাখনো কৰিছিলোঁ যে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ অলৰেডি নটিফিকেশ্যন ৰেডি হৈ আছে, ৰিলিজ কৰিব। চ' এতিয়া ৰিলিজ কৰিলে আজি ফাইনেলি। চ' ইয়াতে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 বুলি ধৰা হ'ব, ঠিক আছে। APSC এবছৰ বেক চলি আছে যিহেতু। চ' ইয়াতে আপোনালোকে দেখিছে কেটেগৰী ৱাইজ কি আছে, মানে পষ্ট ৱাইজ ছাৰ্ভিচ কেডাৰ ৱাইজ কিমান পষ্ট আছে, কোনটো কেটেগৰীত কিমান লগে, ঠিক আছে। চ' মই ৰিজাৰ্ভখিনিৰ কথা ইমান ডিটেইলছ এক্সপ্লেইন নকৰোঁ। আপুনি অলৰেডি এডভাৰটাইজমেণ্টখন আপোনালোকে হয়তো অফিচিয়েল ৱেবছাইটত চালে। মই অকণমান কিছুমান জেনেৰেলাইজ আইডিয়া দি আছোঁ গোটেইখিনিৰ ওপৰত, আৰু যিসকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকক, যিসকলে ফাৰ্ষ্ট টাইম পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা আইডিয়া কৈ দিছোঁ, আৰু বেছিক আইডিয়াছখিনি দি দিম কেনেকুৱা ধৰণৰ কি কথা, বেছিক ইনফৰ্মেশ্যনখিনি মই ইয়াতে শ্বেয়াৰ কৰিম। চ' আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, ঠিক আছে। ACSত আপোনালোকৰ টোটেল পষ্ট আছে 45টা। ইয়াতে বাকী ৰিজাৰ্ভ কেটেগৰীবিলাকতো আছেই, আৰু লগতে টোটেল অ'পেন কেটেগৰীত পষ্ট আছে 24টা, ঠিক আছে। আৰু বাকী ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছখিনিয়েও নিজৰ ৰিজাৰ্ভ কেটেগৰীত পষ্ট কম থাকিলেও জেনেৰেল কেটেগৰীৰ পষ্টটোৰ কাৰণে কম্পিট কৰিব পাৰিব, কাৰণ জেনেৰেল কেটেগৰী বা অ'পেন কেটেগৰীটো যিহেতু সকলোৰ কাৰণে অ'পেন, সেইটো কেটেগৰীৰ কাৰণে আপোনালোকে কম্পিট কৰিব পাৰিব। চ' নিজৰ কেটেগৰীত পষ্ট নাই বুলি তেনেকুৱা নহয় যে আপোনালোকে পৰীক্ষা দিবই নোৱাৰিব, আপোনালোকে অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব। আছাম পুলিচ ছাৰ্ভিচত টোটেল 20টা পষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা। তেনেকৈ ACSত 45টা টোটেল পষ্ট আছিলে, ৰিজাৰ্ভ ফৰ উইমেন আছে 11টা, ঠিক আছে। লেবাৰ অফিচাৰত টোটেল 2টা আছে। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ DTOত 2টা আছে, ঠিক আছে। ব্লক ডেভেলপমেণ্ট অফিচাৰ BDOত টোটেল 9টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ চুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজত আছে 23টা, ঠিক আছে, আৰু তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা। এছিষ্টেণ্ট ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজত 2টা আছে। আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2ত টোটেল 26টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 5টা, ঠিক আছে। আছাম ফাইনেন্স ছাৰ্ভিচটো কিন্তু ভাল পষ্ট হয়, ইয়াতে আপোনালোকে ষ্টাৰ্টিঙতে ট্ৰেজাৰী অফিচাৰ হ'ব পাৰে। আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কেডাৰৰো পষ্ট ওলাইছে এইবাৰ, টোটেল 5টা আছে। তাৰপিছত এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডত এটা আছে। ইনস্পেক্টৰ অফ টেক্সেছৰ পষ্ট বহুত ওলাইছে, 51টা আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 13টা। ইনস্পেক্টৰ অফ লেবাৰৰ 10টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। বাকী অন্য কেটেগৰী ৰিজাৰ্ভেশ্যন আছে, মই টোটেলটো কৈ দিছোঁ, আৰু চব কেটেগৰীতে মই আপোনালোকক ধৰা নাই। ইনস্পেক্টৰ অফ এক্সাইজ 19টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা। এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ 18টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা। ছাব ৰেজিষ্ট্ৰাৰ 13টা আছে পষ্ট, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। আছাম অডিট ছাৰ্ভিচ এছিষ্টেণ্ট অডিট অফিচাৰ, আছাম অডিট ছাৰ্ভিচ কেডাৰৰ হয় এইটো, টোটেল 16টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, ঠিক আছে। এইবাৰ চাগে আছাম একাউণ্টছ ছাৰ্ভিচ নাই, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট হয়তো ইয়াতে নাই, ঠিক আছে। আছাম একাউণ্টছ ছাৰ্ভিচ নাই, আছাম অডিট ছাৰ্ভিচ আছে বাৰু। চ' অভাৰঅল টোটেল পষ্ট আছে 262টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 50টা। তাৰে অ'পেন কেটেগৰীত 147টা আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 38টা। তেনেকৈ OBCত 62টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 12টা। ঠিক তেনেদৰে বাকী কেটেগৰীজবিলাকতো ইয়াতে ডিফাইন কৰা আছে, ঠিক আছে। আৰু এলিজিবিলিটি অফ এক্সামিনেশ্যন কেণ্ডিডেটসকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, ঠিক আছে। আৰু প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ চেণ্টাৰ্ছ বহুতবিলাক আছে ইয়াতে, ঠিক আছে। চেণ্টাৰ্ছ ফৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন ঠিক আছে। ক'ত চেণ্টাৰ পৰিব ইয়াতে ভালকৈ তেওঁলোকে ডিফাইন কৰি দিছে। আমিনগাঁও, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, গুৱাহাটী, হাফলং, হাইলাকান্দি, হামৰেন, হাতীচিংমাৰী, হোজাই, যোৰহাট, কাজলগাঁও, কোকৰাঝাৰ, মাজুলী, মঙলদৈ, মৰিগাঁও, মুছলপুৰ, নগাঁও, নলবাৰী, নৰ্থ লখিমপুৰ, পাঠশালা, শিলচৰ, শিৱসাগৰ, সোণাৰী, শ্ৰীভূমি, তামোলপুৰ, তেজপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি, ঠিক আছে। এইকেইখন জেগাত আপোনালোকৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ চেণ্টাৰ্ছ আছে। জেনেৰেলি APSCৰ 6টা চেণ্টাৰ মেইনটেইন কৰে অন্য এক্সামছবিলাকৰ কাৰণে, তাৰ উপৰিও কেণ্ডিডেটছ কম থাকিলে সেইখিনি কিছুমান চেণ্টাৰ্ছ বন্ধ কৰে, কিন্তু ইয়াতে তেনেকুৱা নহয়। APSCয়ে এইখিনি চেণ্টাৰ মেইনটেইন কৰিব, ঠিক আছে। এই চেণ্টাৰ্ছবিলাক যোনবিলাক নাম আছে ইয়াতে মেইনটেইন কৰিব। আৰু কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যনটো ইয়াতে পিছত নটিফাই কৰা হ'ব, কেতিয়া হ'ব। এতিয়া বৰ্তমান এইখন প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে বুলিয়ে নটিফিকেশ্যন বুলি ক'ব পাৰি। একজেক্ট ডেট অফ প্ৰিলিমিনাৰী মেইন এক্সামিনেশ্যনৰ নটিফাই কৰিব ডেট পাছতকৈ। আৰু মই যিমানটো কৈছোঁ প্ৰিলিমিনাৰী এক্সামিনেশ্যন আপোনালোকৰ মষ্ট প্ৰবেবলি পৰীক্ষা হ'ব আপোনালোকৰ জুনত, ঠিক আছে। আপোনালোকে সাজু হৈ থাকক, জুনত পৰীক্ষা হোৱাটোৰ একেবাৰে নিশ্চয়তা বহুত বেছি আছে। চ' আপোনালোকে সাজু হৈ থাকক, তাতকৈ বেছি
বেছি দেৰি হ'লে জুলাই পালেগৈ অবভিয়াছলি আপোনালোকৰ হাতত অলপ টাইম থাকিব, কিন্তু জুনত হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, মই যিমানখিনি গম পাইছোঁ। ঠিক আছে, আৰু কম্বাইন কম্পিটিটিভ ইয়াতে দেখিছে ডিপেণ্ডিং আপন নাম্বাৰ অফ কেণ্ডিডেটছ এগেইনষ্ট দি চেণ্টাৰ শ্ব'ন এবভ দি কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন উইল বি হেল্ড ইন গুৱাহাটী চেণ্টাৰ্ছ অনলি। ঠিক আছে, কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন গুৱাহাটী চেণ্টাৰতে হ'ব, ইয়াতে বেলেগ চেণ্টাৰত নহয়। কাৰণ চাওক, যেতিয়া 913টা পোষ্ট ওলাইছিলে তেতিয়া আপোনালোকৰ কেণ্ডিডেটছৰ প্ৰিলিমছৰ পৰা মেইনছলৈ বেছি কেণ্ডিডেট চিলেক্ট কৰা হৈছিলে। চ' সেইটো কাৰণে 10,000তকৈ বেছি কেণ্ডিডেটছ আছিলে সেইবাৰত, সেইটো কাৰণে চেণ্টাৰ বেলেগ বেলেগ জেগাত পৰিছিলে। মেইনছৰ চেণ্টাৰ ধৰক যোৰহাটতো পৰিছিলে বা অন্যান্য ডিষ্ট্ৰিক্টবিলাকতো পৰিছিলে, গুৱাহাটীৰ বাহিৰেও। কিন্তু এইবাৰ যিহেতু পোষ্ট কম, যোৱাবাৰো 235 মান আছিলে, এইবাৰ 262, যোৱাবাৰতকৈ অকণমান স্লাইটলি বেছি আৰু এইবাৰ। তথাপিতো যিহেতু চিলেকশ্যন ৰেচিঅ'টো কিমান হ'ব 1:12, মানে এটা পোষ্টৰ এগেইনষ্টত 12 টাইপছমান কেণ্ডিডেটছ মেইনছৰ কাৰণে চিলেক্ট কৰিব প্ৰিলিমিনেৰীৰ পৰা। চ' সেইটো কাৰণে আপোনালোকৰ 262 পোষ্টৰ এগেইনষ্টে 12 ভাগ কৰিলে মানে কিমান হ'ব, খুব বেছি হাৰ্ডলি আৰু কিমান পৰিব, এই ধৰক 3,000তকৈ বেছি হ'বগৈ আৰু কেণ্ডিডেটছ। তথাপিতো আপোনালোকৰ মেইনছ চাগে দিবলৈ আপোনালোকে গুৱাহাটীতে চেণ্টাৰ পৰিব মষ্ট প্ৰবেবলি। ঠিক আছে, আৰু পাছত চেঞ্জ কৰিব পাৰে কমিশ্যনে, সেইটো ডিপেণ্ড কৰিব পাৰে। আৰু টেণ্টেটিভ ডেটৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন ইয়াতে দিছে 1 জুন 2025 ছানডে। ঠিক আছে, ইয়াতে টেণ্টেটিভ ডেটটো দি দিছে, আপোনালোকে ভালকৈ স্ক্ৰীনত চাওক প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ টেণ্টেটিভ ডেট 1 জুন 2025 ছানডে। ঠিক আছে, জুনৰ 1 তাৰিখে আপোনালোকৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ টেণ্টেটিভ ডেট ইয়াতে দি দিছে। এতিয়া আপোনালোকৰ পে স্কেল এডমিছেবল ফৰ ইচ কেডাৰ পোষ্ট। ঠিক আছে, পে স্কেলটো প্ৰথমটো হ'ল আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড। ইয়াতে পে স্কেল আৰু আদাৰ এলাউন্সেছবিলাক যদি চাওঁ আপোনালোকে, সেইটো হ'লে ক্লাছ 1 গেজেটেড পোষ্ট হয় 30,000 to 1,10,000, গ্ৰেড পে 13,300। আৰু যদি আমি ভালকৈ পোষ্টবিলাক চাওঁ তেনেহ'লে আছাম চিভিল ছাৰ্ভিচ ACS আৰু APS আছাম পুলিচ ছাৰ্ভিচ, এই দুটা চিভিল ছাৰ্ভিচেছত আপোনালোকৰ পে স্কেল আৰু গ্ৰেড পে একেই হয়, ইকুইভেলেণ্ট হয় 13,300। দুইটা দেখিছে, এটা জুনিয়ৰ গ্ৰেড হয় ইহঁত দুটা, এই দুটা ছাৰ্ভিচ কেডাৰৰ কাৰণে, কিন্তু এইটো ক্লাছ 1 গ্ৰেড 1 বুলি কোৱা হয়। এইকেইটা গ্ৰেড পে আটাইতকৈ বেছি 13,300 দুইটা ইকুইভেলেণ্ট পোষ্ট হয় ACS আৰু APS। ঠিক আছে, বাকী তাৰপিছত আহি গ'ল লেবাৰ অফিচাৰ, এইবিলাক এলাইট ছাৰ্ভিচত পৰে। এলাইট ছাৰ্ভিচত পৰিলেও এইবিলাক ক্লাছ 1 গেজেটেড পোষ্ট হয়, মানে ক্লাছ 1 গ্ৰেড 1 পোষ্টে হয়, মানে ক্লাছ 1 গেজেটেড পোষ্টে হয়, খালি ক্লাছ 1 গ্ৰেড 2। ঠিক আছে, ইয়াতে পে স্কেলটো বা পে'মেণ্টটো একেই আছে, পে'মেণ্ট 4ত পৰিছে, কিন্তু গ্ৰেড পে'টো দেখিছে 12,700কৈ আছে। চ' সেইটো কাৰণে এইটো ক্লাছ 1 গেজেটেড পোষ্টে হয়, কিন্তু ACS আৰু APSতকৈ অকণমান লেভেলটো তলত। ঠিক আছে, মানে গ্ৰেড 2ত ক্লাছ 1 গ্ৰেড 2ত পৰে। চ' অকণমান গ্ৰেড পে'টো অকণমান কম, ইহঁতৰ অকণমান ইম্পৰ্টেঞ্চটো অলপ কম। ঠিক আছে, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰো ঠিক একেই, ব্লক ডেভেলপমেণ্ট অফিচাৰ, তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ বা এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা ছুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ। তাৰপিছত আহি গ'ল আছাম ফাইনেন্স ছাৰ্ভিচ। ঠিক আছে, আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2 আৰু আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এইকেইটা ছাৰ্ভিচলৈকে 9 নম্বৰটো ছাৰ্ভিচলৈকে আপোনালোকৰ ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট হয় 9 নম্বৰ ছাৰ্ভিচটোত। বাকী এক্সেপশ্যন আছে ACS আৰু APS, সেই দুটাৰ গ্ৰেড পে'কেইটা বেছি। চ' সেইকাৰণে ক্লাছ 1 গ্ৰেড 1ত পৰে, সেইকেইটা আটাইতকৈ হায়েষ্ট ছাৰ্ভিচ কেডাৰ হয়, সেইটো কাৰণে ACS APS এণ্ড এলাইট ছাৰ্ভিচ বুলি কয়। বাকী 1 আৰু 2 ACS APS, বাকী 3ৰ পৰা 9লৈকে যোনকেইটা ছাৰ্ভিচ আছে সেইকেইটা এলাইট ছাৰ্ভিচতে পৰিব, কিন্তু ক্লাছ 1 গেজেটেড এলাইট ছাৰ্ভিচ হয়, ক্লাছ 1 এলাইট ছাৰ্ভিচত পৰিব। তাৰপিছত আহি গ'ল 10 নম্বৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ড, সেইটো পে'মেণ্ট 3ত পৰিছে। দেখিছে, পে'মেণ্ট 4ৰ পৰা পে'মেণ্ট 3লৈ নামি আহিলে 22,000 to 97,000, গ্ৰেড পে' 11,500। তাৰপিছত ইন্সপেক্টৰ অফ টেক্সেছ, ইন্সপেক্টৰ অফ লেবাৰ, ইন্সপেক্টৰ অফ এক্সাইজ, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, তাৰপিছত ছাব ৰেজিষ্ট্ৰাৰ, এইকেইটালৈকে গ্ৰেড পে' একেই 9,400। ঠিক আছে, কিন্তু এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ গ্ৰেড পে'টো অকণমান বেছি। ঠিক আছে, এইকেইটা ক্লাছ 2 গেজেটেড অফিচাৰ হয়, কিন্তু ক্লাছ 2ৰে হায়াৰ গ্ৰেডটো হ'ল এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ, যোনটোৰ গ্ৰেড পে' 11,500। তাৰপিছত অকণমান লেভেলটো কম হ'লে মানে ইন্সপেক্টৰ অফ টেক্সেছ, ইন্সপেক্টৰ অফ লেবাৰ, ইন্সপেক্টৰ অফ এক্সাইজ, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ আৰু ছাব ৰেজিষ্ট্ৰাৰ, এইকেইটা 9,400 গ্ৰেড পে'। চ' এইকেইটা ক্লাছ 2 গেজেটেডৰ আৰু অকণমান তলৰ হেৰি। ঠিক আছে, মানে তলৰ গ্ৰেডৰ 9,400 গ্ৰেড পে' পৰিছে। তাৰপিছত আছাম অডিট ছাৰ্ভিচ এছিষ্টেণ্ট অডিট অফিচাৰ, এইটো 22,000 to 97, পে'মেণ্ট 3তে পৰিছে, কিন্তু গ্ৰেড পে'টো আকৌ কমি গ'ল 9,100। তেনেকৈ ছিকুৱেঞ্চত আহি গ'ল। চ' লাষ্টত আছাম অডিট ছাৰ্ভিচটো আটাইতকৈ এইবাৰৰ যিমানকেইটা ছাৰ্ভিচ কেইটা ওলাইছে তাৰ ভিতৰত আটাইতকৈ লৱেষ্ট ছাৰ্ভিচটো হ'ল এলাইট ছাৰ্ভিচত আছাম অডিট ছাৰ্ভিচ এছিষ্টেণ্ট অডিট অফিচাৰ, আটাইতকৈ লৱেষ্ট গেজেটেড অফিচাৰৰ পোষ্ট হয়। এইবাৰ কম্বাইন কমিটি এক্সামিনেশ্যনৰ থ্ৰুৱেদি ৰিক্ৰুটমেণ্ট কৰিবলৈ ওলোৱা। ইয়াতে 22,000 to 97,000, পে'মেণ্ট 3ত পৰে, গ্ৰেড পে' 9,100। ঠিক আছে, আছাম অডিট ছাৰ্ভিচটো আটাইতকৈ লাষ্ট ছাৰ্ভিচ কেইটাৰ যোনটোৰ আটাইতকৈ গ্ৰেড পে' কম। ঠিক আছে, চ' সেইটো হৈ গ'ল। আৰু অনলাইন এপ্লিকেশ্যন, আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 28 মাৰ্চৰ পৰা।
12 নোন দুপৰীয়া 12টা বজাৰ পৰা আবেলি 5টা বজালৈকে থাকিব 29 এপ্ৰিললৈকে অ'পেন থাকিব চ' 29 এপ্ৰিলৰ ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব 28 মাৰ্চ টু 29 এপ্ৰিল 2025 5 PM লৈকে থাকিব টাইম 1 মে আৰু লগতে ফি পে'মেণ্টৰ অনলাইন ফি পে'মেণ্টৰ লাষ্ট ডেটটো দিছে 1 মে 2025 আবেলি 5টা বজালৈকে ঠিক আছে চ' এইখিনি হৈ গ'ল বাকী এইখিনি ডকুমেণ্টেশ্যনৰ কথা মই বহুত বেছি নকওঁ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিলে অলৰেডি যিসকলে অলৰেডি কি বুলি কয় আপোনালোকে APSCৰ পৰ্টেলটোত নিজৰ কি বুলি কয় প্ৰফাইল ক্ৰিয়েট কৰি থৈছে তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই জাষ্ট ফটো আৰু ছিগনেচাৰ আপলোড কৰি পেলাই এপ্লাই কৰি দিব পাৰিব ডিক্লেৰেশ্যন ফৰ্ম এইখনো ডাউনলোড কৰি পেলাই ফিল আপ কৰি পেলাই আপলোড কৰি ল'ব পাৰিব ঠিক আছে বাকী ছাৰ্ভিচখিনিৰ যিসকলৰ অলৰেডি চাকৰিত আছে তেওঁলোকেতো NOC বাৰু এমপ্লয়মেণ্ট চাৰ্টিফিকেট দিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে বাকী এতিয়া আহি গ'ল এপ্লিকেশ্যন ফি প্লাছ প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট টোটেল এমাউণ্টটো জেনেৰেল including ex-servicemen candidate 297.20 OBC MOBC including ex-servicemen candidates of the respective categories 197.20 SC ST including ex-servicemen categories of the respective categories 47.20 BPL candidates of all categories 47.20 PWBD including ex-servicemen candidates of all categories 47.20 আৰু women categories of all categories women candidates of all categories 47.20 so ইয়াতে বেসিক্যালি জেনাৰেল women খিনিও জেনাৰেল ফিমেলখিনি যোনখিনি আছে ছোৱালীখিনি আমাৰ মহিলাখিনি তেওঁলোকৰ মাত্ৰ 47.20 ফি হ'ব অল কেটেগৰিজৰ কাৰণে সমান ঠিক আছে জেনাৰেল ফিমেলে বেছি জেনাৰেল উইমেনখিনিও বেছি ফিজ দিব লাগিব বুলি কথা নাই সকলো মহিলাৰ কাৰণে সমান হয় ফিজটো 47.20 চ' এইটো বস্তু আপোনালোকে চাই লওক আৰু বাকীখিনি পিছত জনোৱা হ'ব আৰু বাকী এলিজিবিলিটিৰ কথাটো কৈ দিছোঁ নেশ্যনেলিটিটো ভাৰতীয় নাগৰিক হ'বই লাগিব ইণ্ডিয়ান চিটিজেন হ'বই লাগিব লগতে বয়সৰ সময়সীমাটো ঠিকে আছে এইটো 1 জানুৱাৰী 2024 ধৰা হৈছে মানে এতিয়া 2025 ফালে কিন্তু আপোনালোকৰ বয়সটো কেলকুলেট কৰা হ'ব 1 জানুৱাৰী 2024 পৰা ঠিক আছে চ' এইটো 2024 বেটছৰ কাৰণে যিহেতু ৰিক্ৰুট কৰি আছে চ' এবছৰ আগৰ পৰা ধৰা হৈছে চ' সেইটো কাৰণে আপোনালোকে বাছি গৈছে কিছুমানৰ যিসকলে বয়সৰ মানে একেবাৰে সীমান্তত আছিলে তেওঁলোকে বাছি গৈছে চ' এই 1 জানুৱাৰী 2024 তাৰিখে আপোনালোকৰ বয়স 21 বছৰতকৈ তলত হ'ব নোৱাৰিব আৰু যোনখিনি জেনেৰেল কেটেগৰী আছে বা আনৰিজাৰ্ভ বা অ'পেন কেটেগৰী আছে তেওঁলোকৰ বয়স 38 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব ঠিক আছে আৰু এজ ৰিলেক্সেশ্যন আছে SC ST প্লেইনছ ST হিলছৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন 5 ইয়াৰ্ছ মানে 43 ইয়াৰ্ছলৈকে পাৰিব এপ্লাই কৰিবৰ কাৰণে 1 জানুৱাৰী 2024 ডেটত সেইটো কাট অফ ডেট হয় এজৰ কাট অফ ডেট আৰু লগতে OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আপ টু 41 ইয়াৰ্ছ আৰু PWBD কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে ইৰিছপেক্টিভ অফ SC ST OBC এণ্ড জেনেৰেল কেটেগৰী আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 ইয়াৰ্ছ আছে আনৰিজাৰ্ভ কেটেগৰীত বাকী OBC MOBC কাৰণে 3 ইয়াৰ্ছলৈকে দিব আৰু SC ST কাৰণে 55 ইয়াৰ্ছলৈকে দিব চ' কোনোবা এক্স ছাৰ্ভিচমেন আৰু লগতে SC ST কেটেগৰীৰ পৰা যদি বিলং কৰে তেনেহ'লে আপোনালোকৰ যদি 55 বছৰো যদি হৈছে তথাপিতো আপোনালোকে পৰীক্ষা দিব পাৰিব 55 বছৰৰ যদি ওচৰাচৰি হৈছে তথাপিও দিব পাৰিব চ' আপোনালোকে চাব গ'লে 5 বছৰ চাকৰি কৰিবলৈ পাব কিন্তু তথাপিতো আপোনালোকে দিব পাৰিবগৈ লাষ্ট 5 বছৰৰ কাৰণে ঠিক আছে চ' সিমানখিনিলৈকে সুবিধা দিছে বাৰু গভৰ্ণমেণ্টে চ' আপোনালোকে এপ্লাই কৰি দিব যিসকল আছে চ' মিছ নকৰিব আৰু বয়সৰ লিমিটটো কেণ্ডিডেটসকলৰ কেলকুলেট কৰিব মেট্ৰিকুলেশ্যন বা HSLC এডমিট কাৰ্ড চাৰ্টিফিকেট য'ত আপোনালোকৰ বয়সৰ মানে এজটো আৰু লগতে আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ মেনশ্যন আছে সেইকেইটা আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে বাকী আপলোডৰ প্ৰব্লেম নাই অন্য APSC এক্সামবিলাকৰ নিচিনা একেই প্ৰফাইল ক্ৰিয়েট কৰি পেলাই আপলোড কৰিব লাগে ডকুমেণ্টছবিলাক আগতে যিসকলে প্ৰফাইল ক্ৰিয়েট কৰি থৈছে তেওঁলোকে বাৰু নতুনকৈ বেছি কাম একো কৰিব নালাগে ডিক্লেৰেশ্যন ফৰ্ম আৰু দুটামান ছিগনেচাৰ ফটো সেইবোৰ আপলোড কৰিব লাগিব বেলেগ বিশেষ একো কাম নাথাকে আৰু বাকী এক্সামিনেশ্যন সেইবোৰ চিলেক্ট কৰিব লাগিব ঠিক আছে চ' কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ষ্টেজেছ হ'ব এক্সামিনেশ্যন প্ৰিলিমিনেৰী এক্সামিনেশ্যন আৰু মেইন এক্সামিনেশ্যন এতিয়া বৰ্তমান প্ৰিলিমিনেৰী এক্সামিনেশ্যন হ'ব এইখিনিৰ ওপৰত মই প্ৰিলিমিনেৰীৰ ওপৰত আপোনালোকক ডিটেইলছ এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব চ' ইয়াতে ডিটেইলছ নাযাওঁ ঠিক আছে জেনেৰেল ষ্টাডিজ 1 জেনেৰেল ষ্টাডিজ 2 দুখন পেপাৰ থাকিব 200 মাৰ্কছ থাকিব টোটেল মাৰ্কছ 400 ঠিক আছে 2 ঘণ্টাকৈ সময় দিব আৰু বাকী জেনেৰেল ষ্টাডিজ 2খন কোৱালিফাইং পেপাৰ হয় 66 মাৰ্কছ স্ক'ৰ কৰিব লাগে আৰু লগতে মানে 33% স্ক'ৰ কৰিব লাগে মানে আউট অফ 200 66 মাৰ্কছ স্ক'ৰ কৰিব লাগে বাকী মেইন এক্সামিনেশ্যনৰ কথা এতিয়া নাযাওঁ মেইন এক্সামিনেশ্যনৰ দুটা পাৰ্ট থাকে এটা হ'ল ৰিটেন এক্সামিনেশ্যন এটা হ'ল ইণ্টাৰভিউ ঠিক আছে চ' সেইবোৰ বস্তু পিছত ডিছকাছ কৰিম আজি বৰ্তমান এইখিনি এডভাৰটাইজমেণ্টটোলৈকে ডিছকাছ কৰোঁ নেক্সট ভিডিঅ'টোত মই বাকীখিনিও ডিছকাছ কৰি দিম বাৰু চ' গোটেইটো ডিছকাছ কৰিবলৈ নাযাওঁ বেছি লেংদি হৈ যাব গোটেই ভিডিঅ'টো বাকী আপোনালোকে যিহেতু ইমান দিনৰ পৰা ৱেইট কৰি আছিলে ৱেইটিংটো অভাৰঅল এতিয়া প্ৰিপেৰেশ্যন কৰক পৰীক্ষালৈ মাত্ৰ মাজত এপ্ৰিল আৰু মে' 2 মাহ আছে জুনত পৰীক্ষা হ'বই চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু আজিৰ দিনটো অকণমান এইখিনি বস্তু অলপ এনালাইচিছ কৰক তাৰপিছত আৰু কাইলৈৰ পৰা
ৰুটিন বনাই লওক আৰু নহ'লে আৰু নেক্সট 2 মান্থছৰ কাৰণে আপোনালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে গোটেইখিনি বস্তু আৰু এবাৰ নিজে অলপ চাই ল'ব আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম হয় APSC হেল্পলাইন নম্বৰত কণ্টেক্ট কৰিব পাৰিব পে'মেণ্ট ৰিলেটেড যদি ইছ্যু আছে তেতিয়াহ'লে এই কি বুলি কয় টেলিফোনিক নাম্বাৰটো 180021118866 এইটো নাম্বাৰত ৰাতিপুৱা 10টাৰ পৰা 6টা বজালৈকে ৱৰ্কিং ডেইজবিলাকত কণ্টেক্ট কৰি আপোনালোকে ইছ্যুটো ছল্ভ কৰিব পাৰিব পে'মেণ্ট ৰিলেটেড ইছ্যু আৰু যদি কিবা অনলাইন এপ্লিকেশ্যনৰ বেলেগ ইছ্যু থাকে তেতিয়াহ'লে ইমেইল এটা দিয়া আছে cceapsc@gmail.com নহ'লে কণ্টেক্ট নাম্বাৰ দিয়া আছে 136123631117 নহয়বা 180057222343 এইকেইটা নাম্বাৰত কণ্টেক্ট কৰি ৰাতিপুৱা 10টাৰ পৰা 5টা বজালৈকে আপোনালোকে ইছ্যুবিলাক ছল্ভ কৰিব পাৰিব ৱৰ্কিং ডেইজত ঠিক আছে চ' এইকেইটা নাম্বাৰ নোট কৰি ল'ব তেতিয়া আপোনালোকৰ প্ৰব্লেম নহয় আৰু লগতে ৱৰ্কিং ডেইজত কৰিব ফোন আৰু তেতিয়া অকল এবাৰ ফোন কৰিলে নহয় দুবাৰ তিনিবাৰ কেতিয়াবা ফোন কৰি থাকিব কেতিয়াবা তেওঁলোকে বিজি থাকে বহুতবিলাক কেণ্ডিডেটছে ফোন কৰি থাকে চ' সেইটো কাৰণে অকণমান পেচেঞ্চ ৰাখি তেওঁলোকৰ লগত কোঅপাৰেট কৰিব আৰু লগতে বাকী আপোনালোকে এইখন এপ্লিকেশ্যন ফৰ্মখন যোনখন আছে এডভাৰটাইজমেণ্ট সেইখন ছেভ কৰি থ'ব তেতিয়া ইয়াৰ পৰা বহুতখিনি বস্তু আপোনালোকে জানিব পাৰিব ঠিক আছে চ' এইখন ছেভ কৰি থ'বলৈ মই আপোনালোকক সকলোকে ৰিকমেণ্ডেড কৰিম চ' ভৱিষ্যতলৈ আপোনালোকৰ প্ৰব্লেম নহয় একো এইখন থাকিলে মানে আপোনালোকে বহুতখিনি বস্তু পাই থাকিব আৰু বাকী মই ডিটেইলছ ভিডিঅ' বনাই গৈ থাকিম বাৰু আজি এডভাৰটাইজমেণ্ট ওলাইছে আৰু মোৰ ভিডিঅ'টো দিয়া অলপ লেট হ'ল বেয়া নাপাব মই অলপ বাহিৰত আছিলোঁ চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক বাকী আপোনালোকে মই আগৰ ভিডিঅ'কেইটাত কৈছিলোঁ যে আপোনালোকৰ APSC কাৰণে যদি জেনুইনলি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে দেখিছে এডভেট IASৰ ফালৰ পৰা ফাউণ্ডেশ্যন বেটছ আছেই অসমীয়া মাধ্যম ইংলিছ মাধ্যম দুয়োটাতে আছে তাৰ কাৰণে 20% অফো পাব যদি কোডটো অনুৰাগ ছাৰ 20 যদি মাৰে ইয়াতে কোডটো যোনটো দিয়া আছে আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে ঠিক আছে এইটো ফাউণ্ডেশ্যন বেটছ হয় ইয়াতে আপোনালোকে জইন কৰিব পাৰে গোটেইখিনি ডিটেইলছ মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ বাকী আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছ এভেইলেবল আছে চ' এইটো কাৰণেও আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু অনুৰাগ ছাৰ 20 যদি কোডটো ইউজ কৰে কোৰ্ছ পাৰ্চেছ কৰোঁতে তেনেহ'লে ফ্লেট 20% অফ পাব লগতে ছেল্ফ ষ্টাডি উইথ এডভেট IASত আপোনালোকে ষ্টাডি মেটেৰিয়েলছ পাই যাব APSC প্ৰিলিমিনাৰী আৰু মেইনছৰ তাৰ কাৰণেও আপোনালোকে ফ্লেট 20% ডিছকাউণ্ট কৰিব পাবৰ কাৰণে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিব পাৰে এডভেট IASৰ APSC UPSC ষ্টাডি মেটেৰিয়েলছৰ কাৰণেও আপোনালোকে ফ্লেট 20% অফৰ কাৰণে অনুৰাগ ছাৰ কোডটো ইউজ কৰিব পাৰে আৰু লগতে প্ৰিলিমিনাৰী টেষ্ট ছিৰিজৰ প্ৰগ্ৰেমৰ কাৰণেও এইটো ল'ব পাৰে আপোনালোকে ইয়াতো ফ্লেট 20% অফৰ কাৰণে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিব পাৰে মেইনছ টেষ্ট ছিৰিজ প্ৰগ্ৰেমো আছে তেওঁলোকৰ ইয়াতে ফ্লেট 20% অফ পাবৰ কাৰণে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিব পাৰে ঠিক আছে চ' ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক ঠিক আছে ভিডিঅ' ডেছক্ৰিপশ্যনত মই এইবিলাকৰ কথা গোটেইবিলাক দি দিছোঁ লগতে কোডটো দি দিম 20% অফ পাবৰ কাৰণে তেওঁলোকৰ গুগল ফৰ্মৰ লিংক দি দিম ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু লগতে কোৰ্চৰ লিংক দি দিম তাতে গৈ পেলাই আপোনালোকে গোটেইখিনি বস্তু পাই যাব উইথ ডিটেইলছ প্ৰাইচ কি কভাৰ কৰিব কি নাই গোটেইখিনি পাই যাব ইয়াৰ আগৰ ভিডিঅ'টোত মই ডিটেইলছত ডেছক্ৰিপটিভ ৱেত আপোনালোকক বুজাইছিলোঁ চ' এইবাৰ ইমান এলাবৰেটিভ ৱেত নাযাওঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক তাতে মই গোটেইখিনি বস্তু ইয়াতে গোটেইখিনি প্ৰগ্ৰেমৰ কথা কৈ দিছোঁ এডভেট IASৰ ফালৰ পৰা চ' এইটো জেনুইন হয় গোটেইখিনি বস্তু আৰু মই নিজে আপোনালোকৰ এইখিনি বস্তু মই তেওঁলোকৰ নিজে এনালাইচিছ কৰিছোঁ গোটেইখিনি চ' আপোনালোকে ল'ব পাৰে তেওঁলোকৰ ভাল হয় তেওঁলোকৰ টিচাৰ্ছখিনি টিচিং ষ্টাফখিনি ভাল তেওঁলোকে এটা ধুনীয়া ইনিচিয়েটিভ লৈছে গোটেইবিলাক বস্তু তেওঁলোকৰ তাত এভেইলেবল আছে খালি আপোনালোকে এই মোৰ যোনটো কোড আছে অনুৰাগ ছাৰ 20 এই কোডটো ইউজ কৰিবলৈ নাপাহৰিব এই কোডটো ইউজ কৰিলে আপোনালোকে প্ৰত্যেকটো কোৰ্চতে 20% ডিছকাউণ্ট পাব ঠিক আছে কোড ইজ ANURAG SIR 20 এই কোডটো ইউজ কৰি 20% ডিছকাউণ্ট প্ৰত্যেকটো কোৰ্চতে আপোনালোকে পাব ঠিক আছে তাৰ উপৰিও আপোনালোকে যদি মেণ্টৰশ্বিপ বিচাৰিছে তেতিয়াহ'লে এটা মেণ্টৰশ্বিপ হাবৰো APSC প্ৰিলিমছৰ তেওঁ কোৰ্চ কেছ কোৰ্চ লঞ্চ কৰিছে 2025ত এফৰ্ডেবল হয় এইটো ল'ব পাৰে তেওঁৰ লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ আছে এক্সক্লুচিভ প্ৰিলিমছ মেটেৰিয়েলো পাব কনচেপচুৱেল ক্ৰিয়েট এণ্ড ফেক্ট মাষ্টাৰী আছে মক টেষ্ট আছে ঠিক আছে পাৰ্চনেলাইজ মেণ্টৰশ্বিপ পাব কম্প্ৰিহেনচিভ CSET কভাৰেজ আছে ঠিক আছে আৰু তেওঁৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে অমিত ছাৰ হয় তেওঁৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে ইয়াতে যোনটো ৰাইট হেণ্ড ছাইডে স্ক্ৰীণত এটা কণ্টেক্ট নাম্বাৰ দি আছে 9395056624 এইটো কণ্টেক্ট কৰি পেলাই তেওঁৰ লগত কণ্টেক্ট কৰি পেলাই আপোনালোকে ভালকৈ কোৰ্চবিলাকৰ কথা কোৰ্চবিলাকৰ প্ৰাইচেছবিলাক ইয়াতে নকওঁ আপোনালোকে তেওঁৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰি ভালকৈ সুধি ল'ব পাৰিব কেনেকুৱা ধৰণৰ কি প্ৰাইচ আছে আপোনালোকে ভালকৈ সুধি পেলাই হোৱাটছএপো কৰিব পাৰিব কলো কৰিব পাৰিব এইটো নাম্বাৰত এনৰলমেণ্টৰ ডিটেইলছৰ কাৰণে চ' আপোনালোকে নিজে যোগাযোগ কৰি পেলাই জানি ল'ব বস্তুখিনি ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী APSC CC 2024-25 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই শ্বেয়াৰ কৰি দিম আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই
চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে বাৰু শ্বেয়াৰ কৰি দিম আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম